জোনৰ লগত এনেদৰে ধেমালি কৰি মোৰ বহুত বেছি ভাল লাগে। তেওঁক মই অকল আমনিয়ে কৰি থাকোঁ, যেতিয়াই তেতিয়াই য'তে ত'তে। আজি মই বনাব লৈছোঁ পৰঠা মানে মই বনায়ে থাকোঁ, কিন্তু আজি বেলেগ এটা ষ্টাইলৰ পৰঠা বনাব লৈছোঁ। ভাবিলোঁ আপোনালোককো এপাক দেখাই দিওঁ, চ' আপোনালোকেও মানে ঘৰত ট্ৰাই কৰিব পাৰিব। আজি মই বনাব লৈছোঁ চানা দালৰ পৰঠা। চানা দালখিনি মই বইল কৰিলোঁ, বইল কৰি পানীখিনি পেলাই ল'লোঁ। তাৰপিছত এইপিনে টিচু পেপাৰ এখনৰ সহায়ত শুকুৱাই ল'লোঁ। ইয়াত মই এটা পিঁয়াজ কাটি ল'লোঁ আৰু লগতে ধনিয়া, আদা আৰু জলকীয়া ধুনীয়াকৈ কাটি ইয়াত মিক্স কৰি লগত ধনিয়া পাউডাৰ আৰু জলকীয়া গুড়ি, নিমখ অকণমান দি সুন্দৰ কৰি মিক্স কৰি ল'লোঁ। তাৰপিছত মই ইয়াৰ পৰা পৰঠা বনাম। মানে এইখিনি আপোনালোকে নৰ্মেলি ইভাগে ইভিনিঙত চাহৰ লগতো খাম বুলি পাৰে, আৰু ইভাগেও খাম বুলি ক'লে পাৰে, কিন্তু মই এইখিনি ইভাগে নাখাওঁ, মানে পৰঠা বনাম। আৰু এই পৰঠা বনাই আছোঁ বৰ্তমান, আৰু লগতে চাহো বনাই আছোঁ, যিহেতু মই বৰ্তমান ডিউটিত আছোঁ। আৰু ডিউটিত এইপিনে মেডাম আৰু ছাৰ দুইজনকে চাহ দিওঁ, লগতে ময়ো একাপ ল'লোঁ চাহ। গাখীৰটো মানে চাহত বেছিকৈ দিয়া হয় যে, সেইটো কাৰণে মানে গাখীৰ লাগি গৈছে দেখিবলৈ। চ' তাৰপিছত বনালোঁ বেঙেনা আলু চব্জি। এইপিনে দেখিছে ন, মই বেঙেনা আলু চব্জিখিনি যেতিয়া বনাওঁ, মানে বেঙেনা আৰু আলু বনালে তেতিয়া মানে বেঙেনাখিনি ধুনীয়াকৈ মানে বেঙেনা হৈ থাকিবলৈ দিওঁ। চ' বনাই মেলি মোৰ ৰেডি হৈ গ'ল। তাৰপিছত সুন্দৰ কৰি মই গেছটো চাফ কৰি ল'লোঁ। মানে মই যিহেতু কুকিং কৰাৰ পাছত মোৰ এইখিনি কাম কমপ্লিট কৰিব লাগে, আৰু মই কৰি ল'লোঁ। তাৰপিছত আহি গ'লোঁ ঘৰ আহি পালোঁহি যে ঘৰত একোৱেই নাই ৰেচন, সেয়েহে আকৌ ৰেচনৰ দোকানলৈ আহিলোঁ, মানে চব্জি নিবৰ বাবে আহিলোঁ। চব্জি নিবলৈ আহিছোঁ মাৰ্কেটত, কিন্তু ইমান বেছি ভিৰ লাগি আছে ইয়াত। মই আজি চব্জি লওঁতে প্ৰায় 1 ঘণ্টামান লাগি যাব বুলি ভাবিলোঁ। আৰু এইপিনে দুইজনে চব্জি কালেক্ট কৰিলোঁ, মানে কোনটো চব্জি লাগে কোনটো নালাগে। আজি ঘৰত চব্জিও নাই, আৰু লগতে আলহী অহা কথাও আছে। আলহী আহিলে লাগেই। আলহী নাহিলে বাৰু ঘৰতে কিবা এটা কৰি খাব পাৰি, কিন্তু আলহী আহিব বুলি ক'লেতো স্পেচিয়েলি চব্জি লাগেই। আৰু সেয়ে চব্জি নিবৰ বাবে মাৰ্কেটত আহি এইপিনে ভিৰৰ মাজত দেখিছে নহয় কেনেকৈ থাকিব লগা হৈছে। বহুত বেছি ভিৰ হৈছে বুলি কৈছোঁ নহয়। সেয়েহে যোনে ক'লে যে মই ভিতৰত নাথাকোঁ আৰু চব্জিখিনি লৈ দিলে, তাৰপিছত কৈছে তুমি বোলে বিল কৰা, মই বাহিৰত গৈ ৱেইট কৰোঁগৈ। চ' যোনে বাহিৰত ৱেইট কৰিলে ময়ো বিল কৰিলোঁ। তাৰপাছত মোনাটো লৈ বেচে এতিয়া স্কুটিখনলৈ আহি আছে। এইকণ টাইমতে আকৌ মই তেওঁক জোকাই আছোঁ নহয়। তাৰপিছত বোলো বাহিৰত থাকা, সেইটো কাৰণে পোৱা পানিছমেণ্টটো, তুমি এতিয়া মোনাটো লোৱা। তেওঁ কৈছে একো নাই বুলি কৈ দুইজনে এতিয়া ঘৰত আহিব লৈছোঁ। আৰু ঘৰত আহোঁতে কৈছে বোলে মাংসটো লৈ ল, কাৰণ আজি আলহী আহিব, যিহেতু আলহীৰ বাবে মাংস বনাব লাগিব। সেয়েহে মই দোকানত গৈ পিনে মাংসটো ল'লোঁ। তাৰপিছত আহি এইপিনে পালোহি, দাদা আহি পালেহি। দাদাই মেচিনৰ কামত লাগি আছে। আলহী আহি পালে, আলহীক চাহ দিলোঁ খাবলৈ। এয়া আলহী আমাৰ ঘৰত আজি। চ' বনোৱা ৰেডি হৈ আছে মোৰ, তেওঁলোকক খাবলৈ দিম। আৰু এইপিনে দেখিছে নহয় চানাখিনি ইমান সুন্দৰকৈ বনালে যোনে আজি। এইপিনে মোৰ এগৰাকী বান্ধৱী, তেওঁৰ লগত অকণমান টাইম কথা বতৰা পাতিলোঁ। এইপিনে আকৌ আমাৰ বেটা একদম ৰিলছ বনাই আছে। তাৰপাছত আমি আহি গ'লোঁ চশমা নিবৰ বাবে, যিহেতু চশমাযোৰ অৰ্ডাৰ কৰি থৈ গৈছিলোঁ। আৰু মই কৈছিলোঁ যে ফেচবুকৰ পৰা পইচা পাই হাজবেণ্ডক এটা উপহাৰ দিছোঁ বুলি। এই উপহাৰটো আজি লৈ যাওঁ, আৰু তেওঁক যিহেতু দিলোঁ বহুত ভালো লাগিলে। আৰু থেংক ইউ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আজিলৈ ভিডিঅ'টো ইমান ধাৰণিৰ বাবে